স্টুডেন্ট মই আজি এটা কুৱেশ্যন বিষয়ে আলোচনা কৰিম। কুৱেশ্যনটো হ'ল ব্যৱস্থা চিত্ৰ সহায়ত গুপ্তবীজী উদ্ভিদৰ কাণ্ডৰ গুণ বৃদ্ধি প্ৰক্ৰিয়া ব্যাখ্যা কৰা। ইয়াৰ তাৎপৰ্য কি উল্লেখ কৰা। তো পোনপ্ৰথমে আমাৰ এই চিত্ৰ দুটাটো আঁকি ল'ব লাগিব আৰু লেবেলিং কৰি ল'ব লাগিব। এই চিত্ৰ আঁকাৰ পিছত আমি বৰ্ণাই লিখিব লাগিব। এনসাৰটো হ'ব গুণ বৃদ্ধি মানে হ'ল গুণ কলাৰ সৃষ্টি। এই উদ্ভিদৰ পৰিধিৰ সৃষ্টি হোৱাৰ আৰু দ্বিবীজপত্ৰী উদ্ভিদত এই প্ৰক্ৰিয়া হয় কেম্বিয়াম আৰু কৰ্ক কেম্বিয়ামৰ সক্ৰিয়ভাৱে। গুণ কলাৰ সৃষ্টি হয় দুই ধৰণৰ পাৰ্শ্বীয় ভাজক কলা সংবহন কেম্বিয়াম আৰু কৰ্ক কেম্বিয়ামৰ বাবে। সংবহন কেম্বিয়াম গুণ সংবহন কলা আৰু কৰ্ক কেম্বিয়াম পৰিধৰ সৃষ্টি কৰে। সংবহন কলাৰ গোটসমূহ আঙুঠি গঠন সজ্জিত হৈ থাকে। ইয়াকে কেম্বিয়াম বলয় বোলে। কেম্বিয়াম কোষসমূহে অন্ত সংবহন কেম্বিয়াম আৰু অন্তৰা সংবহন কেম্বিয়াম গঠন কৰে। কেম্বিয়াম বলয় সক্ৰিয় হৈ ইয়াৰ ভিতৰৰ আৰু বাহিৰৰ দুয়োফালে নতুন কোষৰ সৃষ্টি কৰে। ইয়াৰ মজ্জাৰ ফালে সৃষ্টি কৰা কোষসমূহ গুণ জাইলেম আৰু পৰিধিৰ ফালে সৃষ্টি হোৱা কোষসমূহ গুণ ফ্লয়েম। সাধাৰণতে ভিতৰৰ ফালৰ গুণ জাইলেম কলাৰ পৰিমাণ গুণ ফ্লয়েম কলাতকৈ বেছি। কেম্বিয়ামতকৈ বেছি সক্ৰিয়। গুণ জাইলেম আৰু গুণ ফ্লয়েমৰ মাজেৰে পাৰ হোৱাকৈ কেম্বিয়ামে পেৰেনকাইমাৰ কিছুমান ঠেক পাতিৰ সৃষ্টি কৰে। ইয়াকে গুণ মজ্জা ৰশ্মি বোলে। এতিয়া এনসাৰটো ধুনীয়াকৈ লিখিলোঁ।